নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি ছেপ্টেম্বৰৰ 2 তাৰিখ, অৰ্থাৎ আজি আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 লেভেলৰ এডমিট কাৰ্ড প্ৰকাশ কৰা হ'ব ৰাতিপুৱা 11 বজাত আৰু ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 15 ছেপ্টেম্বৰ তাৰিখে। আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰাৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু আপোনালোকৰ পাছৱাৰ্ডৰ প্ৰয়োজন হ'ব। কিছুমানে মোক সুধি আছে যে মইতো এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ড পাহৰিছোঁ, মই কেনেদৰে এডমিটখন ডাউনলোড কৰিব পাৰিম। আপোনালোকে যদি পাছৱাৰ্ড আৰু এপ্লিকেশ্যন বা ৰেজিষ্ট্ৰেশ্যন নম্বৰ যদি আপোনালোকৰ মনত নাই বা আপোনালোকে যদি হেৰুৱাইছে, তাৰ কাৰণে আপোনালোকে এই সেৱা অনলাইন org.org ৱেবছাইটত আহিব, মানে সেৱাৰ ৱেবছাইটত আহিব। সেৱাৰ ৱেবছাইটত অহাৰ পিছত আপোনালোকে ইয়াতে এবাৰ ক্লিক কৰিব। ইয়াতে লিখা আছে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট। ইয়াতে আপোনালোকে ক্লিক কৰিব। আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অপেন হ'ব। এনেকুৱা পেজ অপেন হোৱাৰ পিছত আপোনালোকে ইয়াতে অপশ্যনখিনি চাবলৈ পাৰিব। ডাউনলোড এডমিট কাৰ্ড লিংক 1, লিংক 2, লিংক 3। ইয়াতে তিনিটা লিংক আছে। এই তিনিটা লিংকৰ পৰা এটা লিংক ক্লিক কৰি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। মই দেখুৱাই আছোঁ। এতিয়া চাওক, মই লিংক নম্বৰ 3ত ক্লিক কৰিলোঁ। লিংক নম্বৰ 3 ক্লিক কৰাৰ পাছত এনেকুৱা এটা পেজ অপেন হ'ব আৰু ইয়াতে লিখা আছে, আপোনালোকে পঢ়িব পাৰিছে, অনলাইন এডমিট কাৰ্ড ফৰ পেপাৰ 3 SSSLC লেভেল পোষ্ট উইল বি এভেইলেবল বাই 11 AM, মানে 11টা বজাত এডমিট কাৰ্ড প্ৰকাশ কৰা হ'ব। এতিয়াও পাব্লিছ কৰা হোৱা নাই বা এডমিট কাৰ্ড দিয়া নাই। যদি আপোনালোকে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ড আপোনালোকৰ মনত নাই, তেনেহ'লে আপোনালোকে ইয়াতে এবাৰ ক্লিক কৰিব, লগ ইনত ক্লিক কৰিব। ইয়াতে যদি আপোনালোকে লগ ইনত ক্লিক কৰে, তেনেহ'লে লগ ইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা অপশ্যন আহিব, য'ত আছে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ড। ইয়াতে আপোনালোকে এপ্লিকেশ্যন নম্বৰ দিব আৰু পাছৱাৰ্ড বহুৱাব লাগিব। যিহেতু আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ড মনত নাই, তাৰ কাৰণে আপোনালোকে চিম্পলি এই যিটো অপশ্যন আছে ইয়াতে ফৰগট পাছৱাৰ্ড, এই ফৰগট পাছৱাৰ্ড যদি আপোনালোকে এবাৰ ক্লিক কৰে, এই ফৰগট পাছৱাৰ্ড ক্লিক কৰাৰ পাছত আপোনালোকৰ স্ক্ৰীণত এনেকুৱা এটা পেজ অপেন হ'ব, য'ত লিখা থাকিব মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ থাকিব। আপোনালোকে চিম্পলি ইয়াতে আপোনাৰ যিটো এপ্লাই কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিছিলে আৰু যি আপোনালোকৰ ডেট অফ বাৰ্থ হয়, এই ডেট অফ বাৰ্থটো দিলে, তাৰপিছত ইয়াতে ছাবমিট কৰিলে আপোনালোকৰ যি এপ্লিকেশ্যন নম্বৰ আছে আৰু আপোনালোকৰ যি পাছৱাৰ্ড আছে, যি সময়ত আপোনালোকে আবেদন কৰিছিলে বা এপ্লাই কৰিছিলে, সেই এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ড আপোনালোকৰ মোবাইলত আহি যাব। মেছেজৰ যোগেদি আপোনালোকৰ মোবাইলত এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ডটো আহি যাব। গতিকে যদি আপোনালোকৰ পাছৱাৰ্ড আৰু এপ্লিকেশ্যন নম্বৰ মনত নাই, তেনেহ'লে একো টেনশ্যন কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে চিম্পলি এইখিনি কাম কৰিব, আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ড মোবাইলত আহি যাব। তো আপোনালোকে বুজি পাইছে। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।